দেখাত ক্ষীণ হ'লে কি হ'ব, আমাৰ ভাইটি বাহুবলী দেখিছেনে এখন হাতেৰে কেনেকৈ উঠাই দিছে। মডেলটোক আজি কলেজলৈ নিয়াৰ পাল, সেইবুলি ধুনীয়াকৈ টুমটুমত উঠাই লৈ গৈ আছিলোঁ, কিন্তু অলপ পিছতে দেখোঁ যে মোৰ মৰমৰ মডেলটোত ভয়ংকৰ ভূমিকম্প আৰু ধুমুহা দুয়োটাই চলিছে দেখোন। চাওকচোন মোৰ কৰ ঘৰ উৰি আহি কৰ পালেহি। এবাৰ যে ঘৰটো টুমটুমৰ পৰা উৰি গৈ একেবাৰে ৰাস্তাত পৰিছিলগৈ, আকৌ উঠাই আনিছোঁ জানেনে, ভিডিঅ' বাৰু কৰিব নহ'ল। আৰু কলেজ আহি দেখোঁ সকলোৱে ব্যস্ত, কাৰণ আমাৰ এটা বিশেষ দিন আহি আছে। আমাৰ ছায়েন্স ক্লাছৰ পৰা আমি এটা ছায়েন্স এক্সিবিশ্যন পাতিব ওলাই আছোঁ, গতিকে এক্সিবিশ্যনটো যাতে ভাল হয় তাৰ বাবে সকলোৱে হাতে কামে ফুল্লি লাগি গৈছোঁ। আমাৰ জকা ভাইটিকো এনেই ৰখা নাই, তাকো সাজোন কাচোন কৰাই আছে। এই ছোৱালীগৰাকী সাধাৰণ ছোৱালী নহয়, তেওঁ একেলগে এখন গাঁও আৰু চহৰ ৰিন'ভেশ্যন কৰি দিছে। এক্সিবিশ্যনৰ বাবে এখন ধুনীয়া ৱাল মেগাজিনৰো প্ৰস্তুতি চলি আছে। আৰু এইজন হৈছে আমাৰ কলেজৰ শ্বাহৰুখ খান, নামটো শুনা হি হোগা। এই যে টিকলিহঁত দেখিছে, সিহঁতেও ধুনীয়া ধুনীয়া মডেল বনাইছে। সিহঁত হৈছে আমাৰ কলেজৰে যিখন স্কুল আছে তাৰে ষ্টুডেণ্ট। তাৰপিছত লগৰজনী আৰু মই টাউনলৈ আহিলোঁ আমাৰ ৱাল মেগাজিনখনৰ কাৰণে এখন পৰ্দা কিনিব লাগে। গোটেইখিনিৰ ভিতৰত মোৰ এইটো কাপোৰে ভাল লাগিল, অকণমান চফ্টো আছিলে কাপোৰটো। বাগৰাকীও ধুনীয়াকৈ লগে লগে চিলাই দিলে, আৰু কলেজৰ পৰা আমাক ফোন কৰিলে বোলে কালাৰ পেপাৰ লাগে, সেয়াও লৈ মেলি আহিলোঁ। যিহেতু কালি ৰাতিপুৱাৰ পৰা প্ৰগ্ৰাম আৰম্ভ হ'ব, সেইটো কাৰণে আমি আজিয়ে যিমান পাৰোঁ গোটেইখিনি কাম আমি আগবঢ়াই থৈ যাব বিচাৰিছোঁ। লগ পাম কাইলৈ।